আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা সৰু ভিডিঅ'। হেণ্ড এম্ব্ৰইডাৰী কৰি যদি আপোনালোকে ভাল পায়, এনেকৈও কেতিয়াবা সৰু সৰু কাম কিছুমান কৰিব পাৰে। মোৰ লগতে আছিলে অলপ ক'লা কাপোৰ, লগতে আছিলে অকল দুবিধমান সূতা আৰু অকণমান কাপোৰৰ টুকুৰা আছিলে। গতিকে মই তাকেই মিলাই মেলি এনেকেই ৱাল হেঙিং হিচাপেও কৰিব পাৰে, নহ'লে কেতিয়াবা সজাবৰ কাৰণেও কৰিব পাৰে, বা ল'ৰা ছোৱালীক শিকাবৰ কাৰণেও সৰু সৰু কামবিলাক কৰি ল'ৰা ছোৱালীক দেখুৱাব পাৰে। আৰু এয়া চাওকচোন, মই একেবাৰে উজুকৈ চেইন চিলাই দি হোম চুইট হোম কৰি লিখিছোঁ, আৰু লগতে এটা ঘৰ বনাইছোঁ এপ্লিক লগাই। আৰু এয়া তাকে অকণ অকণকৈ মই আপোনালোকৰ ওচৰত দেখুৱাইছোঁ। আৰু এপ্লিকখিনি লগাবলৈতো সকলোৱে জানেই, একেবাৰে উজুকৈ আজিকালি অৱশ্যে আঠা দিও লগাব পাৰে, কিন্তু মই আঠা দি লগোৱা নাই, মই চিলাই দিয়েই মই কৰিছোঁ। আৰু লগতে ঘৰটোৰ ওচৰতে দুজোপা অকণমানি অকণমানি গছ তেনেকৈ কৰিও লগাই দিছোঁ, আৰু বেলেগ বেলেগ ধৰণেকৈও কৰিব পাৰে। মই আজি অকণমানিকৈ হাতৰ চিলাই এটাকে লৈ আহিলোঁ। আৰু এইটোতো চেইন চিলাই দি পাটৰ ঠাৰি এইবিলাক কৰিবলৈ সকলোৱে জানেই, গতিকে আজি তাকেই লৈ আপোনালোকলৈ আহিলোঁ। কেনেকুৱা পালে নিশ্চয়কৈ জনাব।